পুত্ৰ নামে জাতো আতেখে সহিলো আজি তোৰ মুখছায়া এহি বুলি কোধ অগণি নুমালে জ্ঞান জলবৰী ব্ৰহ্মাৰ কুদ্ধৰ মহিমা দেখিয়া তথা হন্তে দিলা লৰ কৈলাসত যাই প্ৰৱেশিলা ভিগু অজাতয়ো পাম ভিগুক দেখিয়া দুই বাহু মেলিয়া শিৱ গৈলাই আগবাঢ়ি আইখ ভাই অহেৰ কৰোয়া লিংগন অসাক্ষাতে পাৰ্বতী নাৰী তাহাংকো পৰীক্ষা কৰিবাক প্ৰতি নকৰিলাই আলিংগন দেখিলাই উত্তৰ দেখিয়া শিৱৰ অভৈলাম হাকু কৈলাশ পালেগৈ আৰু কৈলাশত গৈ যেতিয়া নন্দী ভিংগীকে আদি কৰি সমাজ পাতি সকলোৱে বহি ঈশ্বৰ আলোচনা কৰি আছেই সেই সময়ত যেতিয়া ভিগুমুনি ওলোৱাৰ লগে লগে শিৱই বৰ আনন্দ পালে শিৱই আসনৰ পৰা উঠি কৈছে আহা ভাই তুমি যে আহি আজি ইয়াত আমাৰ ওচৰত দেখা দিলা পৰম আনন্দ তোমাক মই আলিংগন দিওঁ এই বুলি শিৱ আগবাঢ়ি গ'ল কিন্তু ভিগুমুনি আকৌ শিৱক পৰীক্ষা কৰিবাহে গৈছে শিৱৰ লগত আলিংগন দিবা গৈছে নেকি নাই লগাই লগে মানে নামাতিলোঁ নাচালোঁ উত্তৰো নিদিল মানে গোবছত আহি আছে হয়নে তেতিয়া শিৱই দেখিলে বা মই ইয়াক নিজৰ ভাই বুলি বোলে মই আলিংগন দিবা যাওঁ সি একেবাৰে কি ভেমেকেডাল দেখুৱাই পেলাই গ'ল চোৱাহি আমাৰ কিছুমান মানুহ এনেকুৱা একোটা ভেম আছে নহয় হয়নে কিহৰ ভেম জানে আমাৰ মানুহবিলাকৰ ধন কেইটামান বেছি থাকিলে তাৰ ভেম হয় হয় চবৰে নহয় কিন্তু মানে 4টা ভাগৰ 3টা ভাগৰ মানুহে ধন পোৱাৰ লগে লগে ভেম আহে বাহাদুৰি আহে হয় আকৌ কেতিয়াবা কিবা সুবিধা নোপোৱালৈ আপোনাক খাতি কৰি থাকিব সুবিধা অকণমান পোৱাৰ লগে লগে কথা শেষ হয়নে মই প্ৰায় জেগাতে ভাগৱত গাই ফুৰাই ফুৰাই বহুত ল'ৰা ছোৱালীয়ে চিনি পায় নহয় কলেজৰ মুখৰ সেইখিনিত ওলালিগৈ কলেজৰ ছোৱালী ল'ৰা 2-4টাই আগবাঢ়ি আহি ককা বুলি সেৱা সৎকাৰ লৈ 3জনী ছোৱালীয়ে ইমান মানে মোক মানে নিজৰ ককা দেখুৱাই মৰম লগালে মোৰ ঘৰত গৈও মানে তেনেকৈ গ্ৰহগতি বেয়া তাকো ভাল চাই চিন্তি চাকৰি পাব লাগে চাকৰি বিচাৰিলে আজি বহুত দিনৰ আগৰ কথা কৈছোঁ এই প্ৰথম দ্বিতীয় এনেকুৱা কেইটামান ভাগতে টেট পৰীক্ষাত আৰু তাৰ পাছত যেতিয়া তাৰ লগত ল'ৰা এটাও যায় গোটেইকেইটাই টেট পৰীক্ষাত পাছ কৰি মাষ্টৰী পালে দেখিলেও নামাতা হ'ল হয় এতিয়া দেখিছোঁ মানে মানত দেখিও মানে নেদেখা পাওঁ যে গুচি যায়গৈ এদিন সন্মুখাসন্মুখীকৈ ছোৱালী এজনীকে ল'ৰাটোকে পায়
মই বোলো ৰ'বাচোন তোমালোকে নহয় জানো আমুক 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 কৈছে হয় কোৱা আচ্ছা তেতিয়া চাকৰি নোপোৱালৈকে তোমালোকে মোক ককা বুলি য'তে মৰিগাঁও লগ পাই ত'তে ভৰি চুই সেৱা কৰি আশীৰ্বাদ লয় ন এতিয়া তোমালোকে চাকৰি পোৱাৰ পৰাচোন মানুহ নামাতাই হ'ল আৰু হা হাৰেংকো হৈ গ'ল হয় এয়া মই নিজে প্ৰমাণ পোৱা সঁচা কথা কৈছোঁ এই যে মানুহ কিছুমান নিজৰ অকণমান উন্নতি হ'লিয়ে হেম আহিয়েই গ'ল হা ঐ টেটৰ চাকৰিটো পাই ককাকক পাহৰি গ'ল নহ'লে ককা বুলি ভৰি চুই সেৱা কৰে সদায় মৰিগাঁও চাৰিলে তাইলে যেতিয়া লগ পাওঁ ততে হয়নে সেইটো আজি গংগাৰ পাৰত ভিগুৰ আখ্যানটোত আজি শুকদেৱে বুজাই আছে যে কেইজনমান মানুহ চবেই নহয় ধন কেইটামান পকেটত যদি সৰহকৈ থাকে তাৰ বাহাদুৰি আহিলে এটা মানুহ পকেটত 99 টকা আছে আৰু এটা মানুহ পকেটত এটকাও নাই দুইটাই চাৰিআলিত যাই লগ হোৱা হৈ পেলাই মানে সি মানে টকা লেখি এনেকৈ আছে তাৰপিছত ই কৈছে পইচা লেখি থকা নহয় যৌ সোমোৱা দুইটাই চাহ খাওঁগৈ যৌ মই আজি পইচা নাই বুলি কৈছোঁ তাৰপিছত কি তথাপি নাই চাহ খাব পইচা কৈছে আজি মোক খাব নোৱাৰিবি মোৰ মাথা ঘান্তি ঘিউ লৈ আছে কিহৰ ঘান্তি ঘিউ লৈ সি কৈছে এতিয়া 99 টকা আছে আৰু এটকা হ'লে 100 পুৰ হয় সেই টকাটোকে মই আজি কেইদিনৰ পৰা যুঁজি ফুৰিছোঁ পূৰাব পৰা নাই হয়নে চোৱা তাৰ 100 টকা এটকা কম 100 টকা আছে কিন্তু তাৰ ঘান্তি ঘিউ বোলে লৈ ফুৰিছে এটকা পূৰাব পৰা নাই এই গতিকে ইয়াতো পইচাই নাই আৰু পইচা নোহোৱাটোক চাহ নোখোৱালে আৰু হয় এক 2 নম্বৰতে আৰু এটা মানুহ আমাৰ এসময়ত পুৰণা গাঁৱৰ বহুত দূৰৰ কথা কৈছোঁ চেণ্টিকটত লাগ পালি এজন মানুহে যাকে তাকে ধুনীয়া চাহ খুৱাই আৰু ৰসগোল্লা খুৱায় কিছুমান মানুহে এনেকুৱা হ'ল চাৰিআলিত এনেই ফুৰিব যায় তাক চাই ফুৰে কোনপিনে আছে হয়নে তাৰপাছত যেতিয়া লাগ ল'ব চাহ তাহ খুৱাব হ'ল তেতিয়া অলপ দুখীয়া আছিল যেতিয়া কেইটামানৰ ধনী হ'ল তাক মানুহ বুলি ফিৰি নোচোৱা হ'ল গতিকে মই এইকণ আগবঢ়াই দিছোঁ আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল ঈশ্বৰৰ কৃপা আহিলে মানুহ ধন হয় ঈশ্বৰৰ কৃপা আহিলে মানুহ জ্ঞানী হয় ঈশ্বৰৰ কৃপা আহিলে মানে মানুহ সুখ শান্তি বাঢ়ে গতিকে সুখ শান্তি বাঢ়াৰ লগে লগে যদি আপুনি ভেম টেম্পাৰটো ত্যাগ দি যদি আপুনি চিম্পুল খোলা মানুহ হৈ যায় আৰু শান্তি দিব আপোনাক খোলা হওক ভেম টেম্পাৰ বাহাদুৰি নকৰিব হয়নে গতিকে এই আটাইখন কথা দেখাত ভাগৱতে ভিগুমণি আখ্যানটো কৈ আছে কিন্তু 4টা ভাগে আমাক বুজাই আহি আছে এটা ভাগ বিশ্বত 2 নম্বৰ ভাগটো দেহমাৰ্গত তৃতীয় ভাগে বুজাই আছে ভাৰ্যাপুত্ৰ ল'ৰা ছোৱালীৰ মাজত চতুৰ্থ প্ৰকাৰে বুজাই আছে আমাৰ আয়ুটো সদায় সূৰ্যৰ লগত হৰণ হৈ গৈ আছে কোনোবা এদিন আমাক জমদূতে আহি লৈ গুচি যাব সেইদিনা আমি বাহাদুৰি টেম্পাৰ গৌৰৱ নাখাতেই হয়নে এতিয়া কোনোবাই কাৰোবাক কৈছে নহয় এই দেওবাৰে ভাগৱতক যাওঁতো কোনোবাই আকৌ কৈছে কি টাইমে নাই আজি যাব মন আছিল টাইমে নাই হয় যিদিনা কালফুৰা খুফুৰা বেংক কামোৱা 3টা জমদূতে আপোনালোকক নিবা আহিব সেইদিনা সাহস আছে যদি ক'ব আমাৰ টাইম নাই আজি নেযাওঁ বুলি পাৰিব ক'বা সেইদিনা টাঙনৰ ভয় টুৰকে যাব লাগিব হয়নে গতিকে আমাক কৈ যে সেই লোকসকল বাহাদুৰি টেম্পাৰ গৌৰৱ এইবোৰ সকলো মিছা ঈশ্বৰ সকলো সঁচা গোবিন্দ পিখাচৰবেশ দেখিয়া মুখ নকৰিলে সম্ভাষণ কোধে খোল তুলি হেৰা বধু বুলি ঘেৰি গৈ লাটিলো অৰাম দেখি দুৰ্গা সতী কৰিলা কাকুতি শিৱৰ চৰণে ধৰি
লোকবধিত নহয় আয়ুষিত ঘমিও কতি পুৰাৰী এতিয়া আজি ভিগুমণিৰ কাৰবাৰটো দেখি শিৱ মহাক্ৰোধ আহিল। তাৰমানে মই ভস্ম ধূলা সানি মুণ্ডমালা লৈ থকাৰ কাৰণে ইয়াৰ ঘৃণা আহিল, ই মোক মানুহ বুলি গণ্য নকৰিল। ইয়াক বধ কৰাই ভাল হ'ব, মোৰ ভাই হ'ল কি হ'ল এই বুলি ত্ৰিশূলডাল লৈ যেতিয়া ওলোৱাৰ লগে লগে পাৰ্বতী আহি ধুমাধুম ধৰিছে, হে প্ৰভু ভাল কথা নহয়, এইটো বামন বধে পাব হয়নে? তেতিয়া বোলে শিৱ ৰৈ গ'ল। মানুহ কিছুমান আছে নহয়, আমাৰ সেইপিনে মানুহ এজন আছিলে আগতে, যায় তাৰ লগত খুব কাজিয়া লাগি ফুৰি আমি ল'ৰালি কালতে দেখিছোঁ। কাজিয়া লাগি মানে যাব, কোনোবাই দুপাত দিব নহয়, দুপাত দিলে আৰু সি মাৰিব নোৱাৰে বাৰু, লৰ মাৰি যায় ঘৰত যায় ক'ব ক'ত আছে আশীৰ লাখুনডাল আজি দে ইয়াক থৈ আহিমগৈ বুলি যেতিয়া ওলাব, ঘনীয়াকৈ আহি কঁকালত ধৰিব, নাযাবি বুলি ক'ব। তেতিয়া আকৌ সি কি ক'ব, তই ধৰিলি বুলিয়ে সি আজি বাচিল, নহ'লে থৈ আহিলোগৈ। কিন্তু সি আৰু কাকো মাৰিব নোৱাৰে, বেচেৰা বলো নাই, তেওঁ এটা ভমক দেখুৱাই ঘৈণীয়েকো মানে ইয়াত পাৰ্গত আৰু সি বুলি গ'লেই মানে আৰু ঘৈণীয়েকে কঁকালত ধৰিলগৈ আৰু কিবা শিকাই বুজাইহে লয় না কিয়ে নাই। হয়, গতিকে আজি শিৱই ত্ৰিশূল পাত লৈ ইয়াক হানিয়ে মাৰোঁ বুলি যেতিয়া ওলালে, পাৰ্বতীয়ে যেতিয়া ধৰি কৈছে প্ৰভু ইয়াক মাৰিলে আমাৰ বামন বধ পাপে পাব হয়নে? তেতিয়া যেনিবা পাৰ্বতী মানে কাবৌ পাইহে আজি শিৱৰ ৰোল। হয়, এতিয়া এই শিৱৰ পৰা লৰুৱা খাই লৈ আকৌ কলৈ যায় আমাক ভাগৱতে এইকণ কথা বুজাব। গোবিন্দ কৃষ্ণ। দেৱীৰ বচনে হাইম ভয় লহৰ অভিগুৰ ৰহি প্ৰাণ পাছে বৈকুণ্ঠত ভৈলায়ু প্ৰগত যাৰ সমনাহি অন্তে সপুৰত লক্ষ্মীয়ে সহিত হুটিয়া চাচি হৰি তাংক পৰীক্ষিতে বিগুয়া লংকিতে পখিলন্ত দৰি অৰাং দেখিয়া লক্ষ্মীক উৰুত তুষিয়া চৰণ কমল হৰি হুটি আছে ৰংগে যাই যে নসংগে হৃদয়ে হানিলা গুৰি অৰাম লাঠিৰ পহৰে হৰি খলভিয়া উঠি প্ৰভু তাবখনে ভিগুক দেখিয়া খাতৰ নামিয়া নমিলাও পৰিয়া চৰণে সেইবাৰ যেতিয়া শিৱৰ লৰুৱা খাই গ'ল, যাই যোৱা ভাই প্ৰভু ভগৱন্ত আৰামত শুই আছে আৰু লক্ষ্মীয়ে ভৰি মালিচ কৰি আছে। সেই সময়ত যাই ভিগু মুনিয়ে
মহাক্ৰুদ্ধ কৰি প্ৰভু ভগৱন্তৰ বুকতে গুৰ এটা মাৰি দিলে হয়নে? দিয়াৰ লগে লগে প্ৰভু ভগৱন্তে ভিগুমুনিৰ ভৰিখনত ধৰি কৈছে, বাপৰে বাপ, মোৰ বামুণৰ ভৰি ইমান কোমল, মোৰ হৃদয়খন শিলৰ নিচিনা টান, বোধ হয় আজি ব্ৰাহ্মণৰ ভৰিয়ে বৰ দুখ পালে। এই বুলি যেতিয়া মালিচ কৰাত লাগিল, ভিগুমুনি দুই চকুৰে সৈতে জৌ জোৱাই আজি চকু পানী ওলাইছে। কাৰণ ভগৱন্ত ইমান সত্যগুণী, ইমান ধৈৰ্যগুণী হয়নে? তাৰ পাছত কান্দি কান্দি আজি ভিগুমুনিয়ে প্ৰভুৰ চৰণত শৰণ লৈছে, প্ৰভু নকৰিবলগীয়া ভুল মই আজি কৰি পেলালোঁ। কাৰণ ব্ৰহ্মাই মোক এনেকৈ লৰোৱালে, শিৱই মোক এনেকৈ লৰোৱালে, সেই খঙতে আহা ভাই মই আপোনাক পৰীক্ষা কৰাও হওক আৰু ভোকত গুৰ মাৰি দিয়াও হওক। তেতিয়া পৰম প্ৰভু ভগৱন্তে আজি ভিগুমুনিক কৈছে, হ'ল, তুমি যেতিয়া ক্ষমা বিচাৰিলা মই তোমাক ক্ষমা দিয়া হ'ল হয়নে? গতিকে সেই লোকসকল আমাক এইকণে কি দেখুৱালে? ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া। তাৰমানে আমাৰ যাৰ ওচৰত এইকণ থাকিব সেইসকলেহে ভগৱন্তক লাভ কৰিব পাৰিব। অকণমান কথাতে যেতিয়া খং আহিব, অকণমান কথাতে যেতিয়া ৰাগ আহিব, দম্ভ আহিব, অহংকাৰ আহিব, সেইসকলে কোনোদিনে ভকতি কৰিব নোৱাৰে। ভকতি বুলি কোৱা বস্তুটো সদায় সত সংগত থাকে, দুষ্ট সংগত ই নাথাকে। এই কথাখিনিয়ে আমাক আজি বৰ ধুনীয়াকৈ বুজাইছে গোবিন্দ। যাওক। লক্ষ্মীয়ে সহিতে চৰণ ধুৱাই ল কৰিলন্ত সৎকাৰ, কেতিয়া আখিলা নজানিলো প্ৰভু, হয় ক্ষমিও দুখ আমাৰ, অৰাম ভকতৰ গতি বুলন্ত আপুনি, ঋষিৰ মুখ কচাই এই সিংহাসনে কেনেকে বকিও, আছা বৰ দুখ পাই। আজি ঋষিসকলক যাই ভিগুমুনিয়ে এইকণ কথা বুজাইছেগৈ। সেই ঋষিসকল দেখিছা পৰম প্ৰভু ভগৱন্ত কিমান দয়ালু, কিমান ক্ষমাগুণী, আৰু তেওঁৰে কৃপা নকৰিলে আমি য'ত চলিব নোৱাৰোঁ। তেওঁ আজি কেনেধৰণৰ এটা আমাক দেখুৱালে। গতিকে প্ৰভু ভগৱন্ত আমি শিৱক মানিব লাগিব, ব্ৰহ্মাক মানিব লাগিব, কিন্তু হ'লেও এক নম্বৰত আমি কাক মানিব লাগিব? প্ৰভু ভগৱন্তক মানিব লাগিব। যেনেকৈ আমাৰ ঘৰখনত মই বা আৰু এজনে মোৰ পৰিবাৰকো মানিব লাগিব, মোৰ আইকো মানিব লাগিব, কিন্তু তাৰো ওপৰত মই বোপাইক বুলি পেলাই মানিব লাগিব। এই ধাৰণাটো বা এই ভাৱটো যাৰ থাকে তেনেহ'লে সেইসকলেই এই পৃথিৱীখনত শান্তি পায়। গোবিন্দ ৰাম মুৰাৰী, মুকুন্দ ৰাম মুৰাৰী, ভকতি লোচন দুখ বিমোচন, ভকতৰ ভয় হাৰি। যিদিনা প্ৰভু ভগৱন্তে আপোনাক বা মোক কৃপা চকুৰে চাব, সেইদিনা মোৰ সৎ জ্ঞানটো ঘূৰি আহিব, সেইদিনা মোৰ ভকতি গুণটো ঘূৰি আহিব, সেইদিনা মই প্ৰভু ভগৱন্তৰ যেতিয়া কৃপা পাম, তেতিয়া সকলো মনুষ্যসকল যে মোতকৈ ডাঙৰ এই জ্ঞানটো আহিব। ভীষ্ম শৰশয্যাত পৰা সময়ত ৰজা দুৰ্যোধনক এইকণ জ্ঞান দিছিলে। যেতিয়া ৰাজা দুৰ্যোধনে ভীষ্মৰ দুয়োখন ভৰিত ধৰি হুক হুকাই কান্দি আছে যে, পিতামহ মই ভাবিছিলোঁ আপোনাক মানে সেনাপতি পাতি লৈ যুদ্ধ কৰিলে অনিবাৰ্য যুদ্ধত জয় হ'ম,
কিন্তু আজি মোৰ সকলো শেষ হৈ গ'ল মই আজি জানি গ'লোঁ মই যে পৰাজয় বৰণ কৰিব লাগিব এই তেতিয়া ভীষ্মই ৰাজা দুৰ্যোধনক কৈছিলে এইৰা ৰাজা দুৰ্যোধন 100টা গুণৰ ভিতৰত তোমাৰ 99টা গুণ বৰ ভাল ধনী মানি সুখী ভোগী মহাপণ্ডিত ইত্যাদি কিন্তু এটা তোমাৰ গাত বেয়া গুণ আছে নহয় এই বেয়া গুণটোৰ কাৰণে আজি তোমাৰ দুখ আহিল তুমি অহংকাৰী হয়নে এই বেয়া বস্তুটো তোমাৰ হৃদয়ত যেতিয়া ৰাখিলা এতিয়া আজিৰ পৰা তুমি কান্দিব লাগিব আৰু 8টা দিন তুমি কান্দি কান্দিয়েই তুমি এই মানে মৰ্ত্য লোক এৰি থৈ গুচি যাব লাগিব হয় গতিকে সেইদিনা ভীষ্মই দুৰ্যোধনক দিয়া জ্ঞান মানে আমাক দিয়া সৰসজ্যাৰ পৰা দিছে সেই লোকসকল চোৱা মোক অৰ্জুনে খৰৰে পিন্ধিলে সঁচা এতিয়া অৰ্জুনে সেৱা কৰি মোক সুধিছে তুমি পানী খাবা নেকি তেতিয়া মই কৈছোঁ হয় খুব পানী পিয়াস ধৰিছে 7 পাতালৰ পৰা পানী উলিয়াই অৰ্জুনে আজি মোৰ মুখত পানী দি আছে মইতো তেওঁৱে আহি খৰ বগৰালে মোক খৰ সানি বগৰালে তেওঁৰ হাতে মই কিয় পানী খাম বুলি ক'ব পাৰিলোঁ হয় দেখিছা এইটোকে কৈছে সহ্য হয়নে গতিকে ধৈৰ্য আৰু সহ্য ক্ষমা দয়া এই ভগৱন্তৰ কথাখিনি আজি ভীষ্মই দুৰ্যোধনক কোৱা মানে এইকণকে কৈছে ভীষ্মৰ বাণী গতিকে আমি কাকো হিংসা কৰিব নাপায় হয়নে কাকো নিন্দা বাসনা কৰিব নাপায় এই পৃথিৱীখনত সকলো সমান নহয় হয়নে তাৰ এটা মন কৰিবচোন একে ৰঙৰ মানুহে ক'ৰবাত আছেনে দুটা একেলগে নাই প্ৰত্যেকৰে অকণমান অকণমান বেলেগ বেলেগ কোনোবা ক'লা কোনোবা বগা কোনোবা কিবা হয়নে হয় আমাৰ এসময়ত এই তাত আছিলে পুৰণা গাঁৱত দিয়ক মানুহ এগৰাকী তেতিয়া আমি অলপমান চেঙীয়া ডেকা ল'ৰা তেওঁ মানে ল'ৰা দুটাই অদ্ভুত ক'লা আৰু অদ্ভুত ক'লা ধুনীয়াকৈ মানে যে কয় ক'লা তেতিয়া আকৌ মাকে কি কৰি ফুৰে সেয়া ক'লা বুলিয়ে কয় নেকি হা শত্ৰুসকলেহে ক'ব ক'লা বুলি সেয়া কয় কি ধুনীয়া মিঠা বৰণীয়া বুলি মাকে কৈ ফুৰে হা গতিকে মিঠা বৰণীয়া বুলিবি হয়নে তেনেকুৱা গতিকে এটা মন কৰিব নিজৰ পুত্ৰক নিজে কেতিয়াও বেয়া নাপায় হয় তাৰ এটা উদাহৰণ বীৰবল মানে ৰাজসভাত মানে লাগি গ'ল এটা মানে তেওঁ এটা কেঁচুৱা জন্ম হৈছে এদিনা এই ৰজাটোৰ নামটো অহা নাই ৰ'ব মুছলিম ৰজাটো যে কিবা আছিল অঁ মনত পেলা তাৰপাছত আহি ৰাজসভাত কৈছে আজি মোৰ ল'ৰা পোৱালি এটা জন্ম হ'ল একদম ইটোৱে কৈছে সুন্দৰ মই চাই আহিছোঁগৈ এই পৃথিৱীৰ ভিতৰতে সুন্দৰ ল'ৰা জন্ম হৈছে আৰু এয়া হ'ল মানুহে মানুহক ভালুই লগাই ধন টকা পইচা আদায় কৰা বুদ্ধি হয় ইটোৱে মানে ৰাজসভাত কৈছে একদম পৃথিৱীৰ ভিতৰত একদম সুন্দৰ তাৰ ওপৰত নাই আৰু এনেকৈ সকলোৱে কৈ আছে এই মুছলিম ৰজাজনক সদৌ শেষত বীৰবলে মাতা নাই মানে তলমূল কৰি আছে তেতিয়া ৰজাই সুধিলে এইৰা বীৰবল সকলোৱে মোৰ ল'ৰাটোক ধন্যবাদ দি ধুনীয়া ধুনীয়া ল'ৰা বুলি কৈছে তুমি যে মাত দিয়া নাই কাৰণটো কি কৈছে তাৰমানে মই এইকাৰণে মাত দিয়া নাই মহাৰাজ আপোনাৰ ল'ৰাটোও ধুনীয়া হয় বাৰু কিন্তু এই অলপ জেগা দূৰে জেগা এটাত ল'ৰা এটি আছে এজনী মানুহ এই আপোনাৰ ল'ৰাটোতকৈ বৰ বেছি সুন্দৰ সেইকাৰণে মই মাত দিয়া নাই বুলি কোৱাতে মানে ৰজা খুব ৰাগ আহিলে মুছলিম ৰজাটোৰ নাম ৰজা আছে হা আকবৰ আকবৰ তাৰপাছত তেতিয়া তুমি দেখুৱাই দিব পাৰিবা আকবৰ খং উঠিল সেইটো ল'ৰা দেখুৱাই দিব কৈছে একেবাৰে পাৰিম মহাৰাজ একেবাৰে ব'লা পাত্ৰ মন্ত্ৰী কেইজনমান লৈ বীৰবলক ক'লে ব'লা দেখুৱাই দিয়া জগতৰ ভিতৰত ধুনীয়া ল'ৰাটো ক'ত আছে তাৰপাছত নি আছে দুখীয়া গাঁৱৰ পিনে লৈ গৈ আছে হয় টাউনৰ সোপাই এতিয়া টাউনৰ ল'ৰা ছোৱালী সোপা মন কৰিবচোন গায়ে মূৰে গোন্ধতেল পাউডাৰ সানি দেখিবা বেয়া হ'লেও ভাল কৰি থয় গতিকে আমাৰ গাঁৱলীয়া হ'ল জধাই মধাই ধূলিত উমলি থকা ল'ৰা তাৰপাছত যাই পেলাই ঘৰত পালেগৈ মানে দূৰৰ পৰা দেখিছে ৰাস্তাৰ পৰা ল'ৰা পোৱালিটো মাটিতে খেলি মানে এনেকুৱা আছে আৰু 2.5 বছৰ 2 বছৰ তেনেকুৱা ল'ৰা মাকে আকৌ কিবা কিবি মানে
এই আগৰ যুগত কাপোৰ উহুৱাইহে কাপোৰ ধুই সেয়া কাপোৰ উহুৱাই আছে তেতিয়া পিবলে কৈছে আকবৰক মহাৰাজ এইটো ল'ৰা দিয়ক পৃথিৱীৰ ভিতৰতে ই সুন্দৰ বুলি যেতিয়া ক'ল আকবৰৰ মহাৰাগ আহিল নহয় দেখিবা চনবন নোহোৱা পোৱালি একদম তুমি কিহত সুন্দৰ বুলি ক'লা এইটো ল'ৰা পৃথিৱীৰ ভিতৰত সকলোৱে দেখিলেই ঘিণ লগা বা বেয়া হেন তেন কৰি যেতিয়া দগৰি উঠিল এই মানুহগৰাকী আগবাঢ়ি আহি কৈছে কোন ৰজা তুমি তোমাৰ নিচিনা অজ্ঞানী ৰজা পৃথিৱীত নাই মোৰ ল'ৰাক নিন্দা কৰা অধিকাৰ তুমি ক'ত পালা তুমি খুৱাইছা তুমি পুহিছা পালন কৰিছা মই খুৱাই বোৱাই পালন কৰি ৰাখিছোঁ মোৰ ল'ৰাৰ নিচিনা ধুনীয়া ল'ৰা মোৰ কাৰণে নাই তুমি কোন তেতিয়া এই বিহুবলৈ কৈছে মহাৰাজ শুনিলেনে তেওঁৰ কাৰণে সেইটো তেওঁ সুন্দৰ ল'ৰা আপোনাৰ কাৰণে আপোনাৰটো সুন্দৰ ল'ৰা গতিকে আপোনাৰটো জগতৰ ভিতৰত সুন্দৰ নহয় এইটোও জগতৰ ভিতৰত সুন্দৰ নহয় আপোনাৰ কথাটো উত্তৰ দিবৰ কাৰণেহে মই কৈছোঁ জগতৰ ভিতৰত এইটো সুন্দৰ ল'ৰা গতিকে নিজৰ মাক বাপেকৰ মানত নিজৰ ল'ৰাটো যিমান বেয়া যি নহওক তাৰ সদায় ভাল হয়নে গতিকে আজি এইকণ কথা ভাগৱতৰ সকলো পিনৰ পৰা বুজাই আনি এইকণ কথা আজি প্ৰভু ভগৱন্তক যে এটা গুৰি মৰাৰ কাৰণে এই প্ৰভু ভগৱন্তৰ সেইদিনাৰ পৰা বুকুখন খাল হ'ল আগত এতিয়া আমাৰ মানুহবোৰৰ বুকুখন সেইখিনি খাল হ'ল খাল নহয় আগতে আমাৰ খাল নাছিল সমান যেতিয়া এইটোৱে হ'ল ভিগুমুনি গুৰি হয়নে আৰু সেইদিনাৰ পৰা প্ৰভু ভগৱন্ত কৃষ্ণৰ এই জেগাখিনি কি ধুনীয়া এটা মানে হেৰি হ'ল আৰু দীঘলীয়া চাৰিচুকীয়া হ'ল গোটেইখিনি জুপজুপীয়া অলপমান বগা মুগা ৰং হৈ গ'ল চুলিখিনি জুপজুপীয়া গতিকে ইয়াক দেখি বৰ মজা লাগে তাৰ নামে হ'ল শিৱৎস প্ৰান্তি তাৰমানে ভিগু মুনি অৰ্থাৎ বামনৰ গুৰি পাই সেই জেগাখিনি খাল হ'ল সেইদিনাৰ পৰা আমাৰ সকলো মনুষ্যসকলৰে বুকুখন খাল হ'ল এই কথাখিনি আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে ইটো বৰ্জময় মোহৰ হৃদয় কৃষক মাৰি লাঠি স্বভাৱে কোমল বিপ্ৰ চৰণ সুত পাইলা প্ৰভু চতুৰ্দশ লোক পালক যত হবে বসে মোৰ গাঁৱে মই হবে আজি পবিত্ৰ কৰিলা অই জানিলা লাঠি ঘাৱে আজি জগতৰ ঈশ্বৰ হৈ আকৌ ভিগুমুনিক কৈছে কি তোমাৰ যে বামনৰ ভৰিখন মোৰ বুকত লাগিল মোক আজি বৰ পবিত্ৰহে কৰিল বাহ হয়নে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এইবোৰ কথা শুনি লওক লৈ আপোনালোকে জ্ঞানী হ'ব যত্ন কৰক জ্ঞানী হ'লেহে সুখী হ'ব পাৰিব ভদ্ৰ হ'লেহে আপুনি শান্তি লাভ কৰিব পাৰিব অভদ্ৰামী দেখুৱাই অজ্ঞানতা দেখুৱাই ঘূৰি ফুৰিলে আপুনি কেতিয়াও শান্তিৰে বসবাস কৰিব নোৱাৰে শান্তি বুলি কোৱা বস্তু সুখ বুলি কোৱা বস্তু কাৰ লগত ফুৰে জানে যাৰ গাত ধৈৰ্য আছে যাৰ গাত সহ্য আছে যাৰ গাত ক্ষমা আছে যাৰ গাত দয়া আছে সেইসকলকহে এইসকল বস্তুৱে আগুৰি লয় হয় এতিয়া মন কৰিবচোন আৰু লক্ষী চৰিত পুথিখন লক্ষী পূজাৰ দিনা প্ৰায় জেগাতে পঢ়োৱা হয় লক্ষী চৰিত পুথিত কি ধুনীয়া কথা লেখা আছে আপোনালোকে কাণ দিব পুৰুষসকলৰ জ্ঞানৰ কথা তাত কৈ আছে যিসকল পুৰুষে জধাই মধাই তিৰোতাক গুৰ মাৰে সেইসকল বোলে অলক্ষীয়ে লাগ লৈ আহে সেইসকল পুৰুষৰ আৰু যিসকল নাৰীয়ে আকৌ পুৰুষক অমান্য কৰে সেইসকলৰ গাত অলক্ষীয়ে লাগ লয় যিসকল নাৰীয়ে শহু শাহুক অৱজ্ঞা কৰে সেইসকল নাৰীয়ে কোনোদিনে নিজে শান্তিত বসবাস কৰিব নোৱাৰে
হয়নে? নাৰীৰ লক্ষণ, পুৰুষৰ লক্ষণ এই গোটাই মিলি লৈ যায় লক্ষীচৰিত পুথিখনত দেখাই থৈছে। গতিকে আজি আমাক দেখুৱালে আমি সৎ হ'ব লাগিব। সৎ শব্দটোৱে হ'ল সন্ত, সন্ত শব্দটোৱে হ'ল শান্তি, অসৎ শব্দটোৱে হ'ল অশান্তি। গতিকে আমি সৎ কৰ্ম যেতিয়া কৰিম তেতিয়া আমি অকণমান বুকু ভিন্দাই নিজেও ক'ব পাৰিম আমি এইখন পৃথিৱীত শান্তি পাম। তাৰমানে আমি শুনি আছোঁ নহয় 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে সতত থকা লোকসকলক সদায় শান্তি ভগৱন্তে দেই। গতিকে মই যদি সতত থাকোঁ মোৰ ডিমাণ্ড দিব পাৰিম শান্তিত থাকিম বুলি। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী, প্ৰজন্মসকল গণ্য মান্য হয়নে ভকতি কৰিব, তেনেহ'লে আপোনালোকৰ গৃহখন শান্তি আহিব। এখন গৃহত যদি ল'ৰাকেইটা অত্যাচাৰী হয়, ছোৱালীজনী অত্যাচাৰী হয়, বোৱাৰীজনী যদি অজ্ঞানী হয়, সেইখন গৃহত বাৰু শান্তি আহিবনে কোনোবা দিনা? নাহে। সেইখন গৃহত পিতৃ মাতৃয়ে অশান্তি দুখত কটাব, কিন্তু এতিয়া ক'ব নোৱাৰে। আৰু সেইকাৰণে বোৱাৰীসকলে ভাবি ল'ব লাগে মই যদি জ্ঞানী হওঁ নিশ্চয় ঘৰখন শান্তি আহিব। ল'ৰাকেইটাই জানি ল'ব লাগে মই যদি ভাল কাম কৰি যাওঁ তেনেহ'লে মা বা পিতৃয়ে মোক কেতিয়াও দোষাৰোপ নকৰে। ঠিক তেনেধৰণে আমাৰ বুজা পৰাৰ মাজত যিখন গৃহ চলে সেইখন গৃহতে ভকতি। সেইকাৰণে ঘোষাত মাধৱদেৱে লেখা নাই প্ৰকৃতি পুৰুষৰ দুয়ো হৈবা এক মতি, তেৱেকে সিজিব হৰিত ভকতি। গতিকে ভকতি বুলি কোৱা বস্তুটো সেইটোৱে। গোবিন্দ হে ৰাম তীৰ্থকো প্ৰভৃত কৰে কোন চিত্ৰ, অইটো তব এই পদ জলে পবিত্ৰ কৰিয়া, অসমীয় মোৰ দুখ আবেশে জানিলো লক্ষ্মীৰ একান্ত, মইকে ভৈলো ঈশ্বৰ তোমাৰ পদৰ ধূলায়ে কৰিল, অই মোৰ পাপনিৰ অন্তৰ। এতিয়া আজি লক্ষ্মী আইও বামনকে সেৱা প্ৰাৰ্থনা কৰি কৈছে তেওঁৰ গাত যদি কিবা দুখ ভুল অপৰাধ পাপো আছিল আপুনি যে ভৰিখন বুকত মাৰিলে আজিৰ পৰা সকলো দূৰ হ'ল। আৰু ময়ো যদি স্বামী ভক্তিৰ কাৰণে যদি অকণমান পাছ পৰি আছিলোঁ আজি বামুণৰ ধূলা পাই ময়ো অপবিত্ৰৰ পৰা পবিত্ৰ হ'লোঁ, হয়নে? গতিকে এইটোকে আমাক দেখুৱালে সহ্য গুণ। গতিকে আজি পৰম প্ৰভু ভগৱন্তে যিটো সহ্য গুণ আমাক দেখুৱালে সেইকাৰণে এতিয়া ঋষিসকলৰ মাজত আজি ভৃগু মুনিয়ে বুকু ভিন্দাই ক'ব পাৰিছে প্ৰভু ভগৱন্তই হ'ল আমাৰ সকলোতকৈ শ্ৰেষ্ঠ, আৰু সেইজন হ'ল আমাৰ সকলো হৃদয়তে বিৰাজমান হৈ আছে। হাতত শ্ৰী গোবিন্দ দানয়ধিপতি, সপ্তদ্বীপে জগন্নাথ কৰয়ব সতী, লুমডালে প্ৰতি জগন্নাথ নাম লৈ প্ৰভু ভগৱন্তে আমাৰ হৃদয়ত জীয়াই আছে। আৰু তাৰ পাছতো আকৌ 14জন সাক্ষী লৈ আছে। 14 সাক্ষী লয়া দেহে আছে দামোদৰ, ভান্দিবা নৰিবা উৰে শুনা কলি নৰ। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী, প্ৰজন্মসকল মনত ৰাখিবা আমাৰ হৃদয়ত ভগৱন্ত আছে। আমি বেয়া কাম কৰিলে তেওঁ জানিব, ভাল কাম কৰিলেও জানিব। এতিয়া যে আমি ভাগৱত শুনি আছোঁ বা ভাগৱত পঢ়ি আছোঁ, চাই আছোঁ, প্ৰভু ভগৱন্তে আমাক দেখিয়ে আছে। আৰু চিত্ৰগুপ্তৰ লিষ্টত আজি আমাৰ নাম পৰিলেই, হয়নে? কিমানকণ পুণ্য পাম এয়া নাম দেখিলেই, ই নেহেৰায়। অইন হেৰালেও তাৰতম্য হ'লেও নাম নেহেৰায়।
অ হৰি হৰি নাম ল'লে নেহেৰাই অ নাম ল'লে নেহেৰাই ডকাইতিয়ে নেনে পাই চোৰেও নেনে চুৰ কৰি অ ভাই ভাতি নোখোজয় অগণিয়ে নুপুৰয় ৰজায়ো নেনে জোৰ কৰি অ হৰি হৰি নাম ল'লে নেহেৰাই মোৰ ভাইকেইটা ঘৰত আছে আজি অহা নাই নহয় মই এয়া যে আজি লোৱা নামকৰণৰ ভাগ পাবনে ক'লে নাপায় এই আজি যিকণ ভাগৱত শুনা আমি পুণ্য পাম এইকণ জুয়েও নুপুৰে পানীয়েও নামাৰে অস্ত্ৰ শস্ত্ৰও কাটা নাযায় ভাই ককাই বেলেগ হ'লে তাক ভগাই ল'বও নোৱাৰে আৰু ৰজায়ো নোৱাৰে নৰেন্দ্ৰ মোদী আহিলেও আমাৰ সেইকণ লৈ যাব নোৱাৰে বোলে দেখিছেনে হয় তাৰ এটা প্ৰমাণ এতিয়া আমি পালোঁ নহয় আমাৰ চাৰিটা ভাগ এতিয়া বেলেগ হৈ ধান যি য'ত আছে মাটি বাৰী গৰু গাই সমানে চব ধুনীয়াকৈ ভগাই ল'লোঁ কিন্তু 13 বছৰৰ পৰা মই নাম গাই ফুৰা শাস্ত্ৰ ভাগৱত গাই ফুৰা মোৰ ভাগটো বাৰু কোনোবাই ভগাই ল'ব পাৰিলেনে ভাগ ভগাই নাই নোৱাৰিলে হয়নে গতিকে আপোনালোকে নাম লওক আৰু ভকতি কৰক ইহকালে পৰকালে আপোনাসকলে শান্তি পাব বুলি ভাগৱতে আজি বুজাই দিলে বাৰু